নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 2 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো সন্ধিয়াৰ গুৰুত্বপূৰ্ণ খবৰ। অসমৰ বন্যাতলৈ এবাৰ নীতা আম্বানীয়ে আগবঢ়াইছে 21 কোটি টকা। 21 কোটি টকা অসমৰ বন্যাতলৈ আগবঢ়াইছে নীতা আম্বানীয়ে। এটা ভাল খবৰ এই মুহূৰ্তত অসমৰ বন্যাত সহায়ৰ বাবে আগবাঢ়ি আহিছে এইবাৰ নীতা আম্বানী। বানাক্ৰান্ত সাহায্যৰ বাবে নীতা আম্বানীয়ে 21 কোটি টকাৰ অনুদান আগবঢ়াইছে। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ এই ধন আগবঢ়াইছে নীতা আম্বানীয়ে। ইয়াৰ পূৰ্বেই 11 কোটি টকাৰ অনুদান আগবঢ়াইছিল গৌতম আদানীয়ে। দেশৰ বিভিন্ন দল সংগঠনে বন্যাতৰ বাবে আগবঢ়াইছিল সহায়ৰ হাত। অসমৰ বন্যাতৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে এইবাৰ নীতা আম্বানী। বানাক্ৰান্তৰ সাহায্যৰ বাবে নীতা আম্বানীৰ তৰফৰ পৰা 21 কোটি টকাৰ অনুদান আগবঢ়োৱা হৈছে। পৰৱৰ্তী হৈছে বানাক্ৰান্তক উজনিৰ বানাক্ৰান্তক আজমলৰ তৰফৰ পৰা 100 কোটি টকা দিয়াৰ আশ্বাস দিয়া হৈছে। আৰু কেতিয়া এই 100 কোটি টকা দিব আজমলে বানাক্ৰান্তক এই সৰ্ববৃহৎ ঘোষণা কৰিছে। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ, কৰ পৰা বানাক্ৰান্তক 100 কোটি টকা দিব আজমলে। কেইটামান দিনৰ ভিতৰতে এই ধন প্ৰদান কৰিব বদৌদিন আজমলে। বানাক্ৰান্তলৈ 100 কোটি টকাৰ ঘোষণা কৰি সকাহ দিছে মানৱ দৰদী বদৌদিন আজমলে। বিভিন্ন জনৰ পৰা বৰঙণি সংগ্ৰহ কৰি ধন প্ৰদান কৰিব আজমলে। এটা গুৰুত্বপূৰ্ণ খবৰ, বানাক্ৰান্তৰ বাবে সৰ্ববৃহৎ ঘোষণা কৰিছে বদৌদিন আজমলে। উজনিৰ বানাক্ৰান্তৰ বাবে 100 কোটি টকাৰ সাহায্যৰ আশ্বাস দিছে এইবাৰ আজমলে। ইফালে বানাক্ৰান্ত মহিলাৰ বাবে প্ৰদান কৰিব 10 লাখ মেখেলা চাদৰ। আৰু বানাক্ৰান্তৰ বাবে নিৰ্মাণ কৰি দিয়া হ'ব 10,000 ঘৰ। বানাক্ৰান্তৰ বাবে 10,000 ঘৰ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছে আজমলে। 10,000 ঘৰৰ লগতে থাকিব 10,000 শৌচাগাৰৰ ব্যৱস্থা। এই সাহায্যৰ বাবে প্ৰয়োজন হোৱা ধনৰাশিৰ ব্যৱস্থা কৰিব বদৌদিন আজমলে। 2 দিন পলম হ'ব পাৰে, কিন্তু সহায়ৰ ব্যৱস্থা কৰিম বুলি ঘোষণা কৰিছে বদৌদিন আজমলে। জনাইছো পৰৱৰ্তী খবৰ, 4 আগষ্টত সংসদ চলো কাৰ্যসূচী। নীতিন গাডকাৰীৰ পদত্যাগৰ দাবীৰে কঁপি উঠিব দিল্লী। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ, মাত্ৰ 2টা দিনৰ পাছতে কঁপি উঠিব দিল্লী। CJP কক্ৰোচ জনতা পাৰ্টিৰ পিছত পুনৰ কেন্দ্ৰৰ বিৰুদ্ধে হ'ব প্ৰতিবাদ। 4 আগষ্টৰ প্ৰতিবাদকাৰীয়ে ৰূপায়ণ কৰিব সংসদ চলো কাৰ্যসূচী। 4 আগষ্টৰ প্ৰতিবাদকাৰীয়ে ৰূপায়ণ কৰিব এই যাত্ৰা। আৰু E20 জনতা পাৰ্টিৰ দাবী পদত্যাগ কৰিব লাগিব নীতিন গাডকাৰীয়ে। দিল্লীৰ সংসদ ভৱন অভিমুখে প্ৰতিবাদী সমদল উলিয়াব টেস্কি ইউনিয়নে। 20% ইথানল মিশ্ৰিত পেট্ৰল বাধ্যতামূলক কৰাৰ বিৰোধিতাৰে সাব্যস্ত কৰা হ'ব এই প্ৰতিবাদ। এটা গুৰুত্বপূৰ্ণ খবৰ, E20 100% সাধাৰণ পেট্ৰলৰ বাজত বাছনিৰ সুবিধা দিয়ক ৰাইজক। পুৰণি বাহনত মাইলেজ হ্ৰাস, ইঞ্জিনৰ সমস্যা দেখা দিছে। 4 আগষ্টত পৰিবহণ সংগঠনৰ মূল দাবী E20 নীতি প্ৰত্যাহাৰ কৰা। 4 আগষ্টত দিল্লীত E20 পেট্ৰলৰ বিৰুদ্ধে কৰিব প্ৰতিবাদ। দিল্লীৰ টেস্কি এণ্ড টুৰিষ্ট ট্ৰান্সপৰ্ট এণ্ড টুৰ অপাৰেটৰ এছ'চিয়েশ্যনৰ তৰফৰ পৰা এই হুংকাৰ দিয়া হৈছে। জনাইছো পৰৱৰ্তী খবৰ, উজনি অসমত পুনৰ হ'ব পাৰে বান পৰিস্থিতি। জলপ্ৰলয় হোৱাৰ আশংকা। নিউপকিয়ে খুলি দিছে ইতিমধ্যে 4খনকৈ গেট। এই মুহূৰ্তত এটা উদ্বেগজনক খবৰ, পুনৰ উজনি অসমত হ'ব পাৰে ভয়ংকৰ বান পৰিস্থিতি। কিয়নো সাৱধানে থাকক উজনি অসমৰ জনতা। নিউপকিয়ে খুলি দিছে ইতিমধ্যে 4খনকৈ পানীৰ গেট। আৰু তাৰ পাছতে চৌদিশে হাহাকাৰ। দয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী ধৰি ৰাখিব নোৱাৰি খুলি দিছে গেট। ধনশিৰি আৰু দয়াং নৈৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি পাইছে। বিপদসীমাৰ ওপৰেৰে বৈছে কেইবাখনো নৈ। এই মুহূৰ্তত এটা উদ্বেগজনক খবৰ, নৈপৰীয়া ৰাইজক ইতিমধ্যে সতৰ্ক হৈ থাকিবৰ কাৰণে প্ৰশাসনৰ তৰফৰ পৰা সতৰ্কবাণী দিয়া হৈছে। বিপদ দেখিলেই ততালিকে সুৰক্ষিত স্থানলৈ যাবলৈ আহ্বান জনাইছে।
সাজু হৈ আছে ইতিমধ্যে NDRF SDRF বাহিনী পুনৰ উজনি অসমত হ'ব পাৰে ভয়ংকৰ জলপ্ৰলয় পৰৱৰ্তী খবৰটো হৈছে লোকপিয়লত ৰাজ্যৰ মুছলমানে কৰক কেইটামান জৰুৰী কাম লোকপিয়লক ৰাজ্যৰ মুছলমানলৈ বিশেষ আহ্বান জনোৱা হৈছে কোনো তথ্য লুকাই নাৰাখিব সকলো সঁচা কথা কওক লোকপিয়লত ভাষা অসমীয়াই লিখিব পৰিয়ালৰ মুৰব্বীৰ নাম শুদ্ধকৈ লিখিব মোবাইল নম্বৰ ভুলকৈ নিলিখিব এইদৰে কোৱা হৈছে এবাৰ ভুল তথ্য অন্তৰ্ভুক্ত কৰিলে কৰিব নোৱাৰিব শুদ্ধ ফুটপাথত থকা লোক গৃহহীন লোকৰো তথ্য অন্তৰ্ভুক্ত হ'ব লোকপিয়লত ফুটপাথত থকা লোক গৃহহীন লোকৰো তথ্য অন্তৰ্ভুক্ত হ'ব লোকপিয়লত ঘৰ দুৱাৰৰ তথ্য সঠিকভাৱে পঞ্জীয়ন কৰাৰ আহ্বান গাঁৱে গাঁৱে গৈ মুছলমান ৰাইজক সহায় কৰিব কংগ্ৰেছ কৰ্মীয়ে লোকপিয়লৰ বাবে ধুবুৰী কংগ্ৰেছ কৰ্মীক বিশেষ দায়িত্ব দিয়া হৈছে জনগণনাক লৈ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ এই বিশেষ আহ্বান আন এটা খবৰ হৈছে কাইলৈৰ পৰা উজনিৰ বানাক্ৰান্তই লাভ কৰিব 15,000 কোটি টকা লগতে দিব নালাগে বানাক্ৰান্তই বিদ্যুতৰ বিল খাজনাৰ পৰাও ইতিমধ্যে ৰেহাই দিছে চৰকাৰে এই মুহূৰ্তত কেইবাটাও জৰুৰী খবৰ আছে 4 জিলাৰ বানাক্ৰান্তলৈ কেইবাটাও নতুন ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 4 জিলাৰ বানাক্ৰান্তলৈ কেইবাটাও নতুন ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ বিদ্যুতৰ 300 ইউনিট পৰ্যন্ত বিল ৰেহাই দিয়া হৈছে ব্যৱহাৰকাৰীয়ে দিব নালাগে বিল মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা দিয়া হ'ব বিল এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ স্মাৰ্ট মিটাৰ থকা সকলোকে দিয়া হ'ব ৰেহাই শিৱসাগৰ চৰাইদেউৰ লোকে দিব নালাগে বিল বাটিৰ খাজনা আৰু ৰেহাই শিৱসাগৰৰ চৰাইদেউৰ বানাক্ৰান্তক 3, 4, 5 তাৰিখে বন্যাতকৈ লাভ কৰিব 15,000 টকা মুঠ 25,000 টকা লাভ কৰিব বানত ক্ষতিগ্ৰস্তই এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ বিদ্যালয়সমূহে লাভ কৰিব 2 লাখ কোটি টকা নামঘৰে 1.5 লাখ কোটি টকা লাভ কৰিব অংগনবাড়ী কেন্দ্ৰই 2 পৰা 2.5 লাখ টকা লাভ কৰিব শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাটৰ লোকে ক্ষয়ক্ষতিৰ ফটো দিব লাগিব সময়তকৈ পূৰ্বে লাভ কৰিব প্ৰতিটো বীমাৰ ধন বানত ক্ষতিগ্ৰস্ত 4 জিলালৈ বিশেষ এজেণ্ট নিয়োগ কৰা হৈছে মুঠ 25,000 টকা লাভ কৰিব বানত ক্ষতিগ্ৰস্তই আন এটা খবৰ হৈছে আজি এক ভয়ংকৰ বিমান দুৰ্ঘটনা মাজ আকাশত চলন্ত বিমানত হাহাকাৰ পাইলট সহ 13 গৰাকীৰ কৰুণ মৃত্যু হৈছে এই মুহূৰ্তত আজি দিনটোৰ সবাতোকৈ ডাঙৰ দুখবৰ জনাইছো পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে এবাৰ মাজ আকাশত চলন্ত বিমানত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে চেচেনা ডেৰাভান C204 বিমানখন দুৰ্ঘটনাত পতিত হৈছে 2 ক্ৰু মেম্বাৰ সহ 13 পৰ্যটকৰ মৃত্যু হৈছে এই মুহূৰ্তত দুখবৰ 2 ক্ৰু মেম্বাৰ আছিল সেই বিমানখনত আৰু লগতে 13 গৰাকী পৰ্যটকৰ কৰুণ মৃত্যু হৈছে দক্ষিণ পেৰুত পৰ্যটক বিমান দুৰ্ঘটনাত পতিত হৈছে এটা দুখবৰ নাজকাৰ পৰা প্ৰায় 6 কিলোমিটাৰ দূৰত্বত সংঘটিত হৈছে এই দুৰ্ঘটনা বিমানখনত আছিল ইটালীৰ 7 গৰাকী স্পেইনৰ 2 গৰাকী পৰ্যটক 2 জাৰ্মানৰ পৰ্যটকো আছিল এই বিমানখনত বৰ্তমানলৈ উদ্ধাৰ হৈছে 4 পৰ্যটকৰ মৃতদেহ পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনাই কঁপাই গৈছে সমগ্ৰ দেশ জনাই আছো পৰৱৰ্তী খবৰ যিকোনো মুহূৰ্ততে ছিঙিব পাৰে মথাউৰি বানৰ পিছত গৰাখহনীয়াৰ আতংকত উজাগৰি নিশা কটাইছে ৰাইজে এই মুহূৰ্তত বানৰ এটা শেহতীয়া আপডেট যিকোনো মুহূৰ্ততে বোকাখাতৰ সৃষ্টি হ'ব পাৰে প্ৰলয়নকাৰী বান পৰিস্থিতিৰ ছিগিব পাৰে মথাউৰি ধনশিৰি নদীৰ মথাউৰি বানৰ পিছত খহনীয়াত আতংকত উজাগৰি নিশা কটাইছে ৰাইজে নিশা আতংকিত হৈ পৰিছে নৈপৰীয়াৰ ৰাইজ বোকাখাতৰ কুৰুৱাবাহী ক্ষেত্ৰত ধনশিৰি নদীৰ মথাউৰিৰ বিপদজনক অৱস্থা এই মুহূৰ্তত এটা ডাঙৰ খবৰ সময়মতে মেৰামতি নকৰাৰ বাবে বিপদজনক হৈ পৰাৰ অভিযোগ উত্থাপন হৈছে আতংকিত ৰাইজে মথাউৰি ৰক্ষাৰ চেষ্টা অব্যাহত ৰাখিছে
এই মুহূৰ্তত ডাঙৰ খবৰ বোকাখাতৰ শিঙাদৰীয়া গাঁৱত ধনশিৰি নৈৰ খহনীয়া। এই মুহূৰ্তত ডাঙৰ খবৰ ধনশিৰি নদীৰ কোবাল খুঁটত জাহ যোৱাৰ উপক্ৰম হৈছে। মথাউৰিৰ একাংশ গাঁঠি ধন ব্যয় কৰি গছৰ ডাল পাতেৰে বান্ধি মথাউৰি বান্ধিছে আৰু ৰক্ষাৰ চেষ্টা চলাইছে। শীঘ্ৰেই বিধায়ক অতুল বৰাক মথাউৰি নিৰ্মাণ কৰিবলৈ জনতাই আহ্বান জনাইছে। জনাইছো পৰৱৰ্তী খবৰ। আজিৰ পৰা দেশজুৰি চলিব লোকপিয়ল। কেনেকৈ কৰিব অনলাইনৰ জৰিয়তে স্বগণনা। প্ৰতিটো খবৰ এই মুহূৰ্তত জনাইছো। সমগ্ৰ দেশতে আজিৰ পৰা আৰম্ভ হৈছে লোকপিয়ল। 17 আগষ্টৰ পৰা ৰাজ্যৰ ঘৰে ঘৰে যাব গণনাকাৰী বিষয়া। এই মুহূৰ্তত সবাতোকৈ ডাঙৰ খবৰ লোকপিয়লৰ বাবে ৰাজ্যত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। আজিৰ পৰা 16 আগষ্টলৈ মুকলি থাকিব স্বগণনা পৰ্টেল। ডাঙৰ খবৰ 1 আগষ্ট লোকপিয়ল 2027 প্ৰথম পৰ্যায় গৃহ তালিকাভুক্তি আৰু গৃহ গণনাৰ বাবে অনলাইন যোগে স্বগণনা হ'ব। আৰু আপুনি চৰকাৰী পৰ্টেল se.census.gov.in সক্ৰিয় হৈ থাকিব আৰু এই পৰ্টেল যোগে আপুনি কৰিব পাৰিব কাম। নিজ পৰিয়ালৰ তথ্য পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছে জিলা প্ৰশাসনে। জনাইছো পৰৱৰ্তী খবৰ। আহি আছে মিছন বসুন্ধৰা 4। সাজু কৰক আপোনাৰ মাটি বাৰীৰ নথি পত্ৰ। এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যবাসীৰ কাৰণে জনাইছো। মাটি বাৰীৰ কাম কাজক লৈ বাজেটত ডাঙৰ ঘোষণা, ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, কিয়নো আহি আছে মিছন বসুন্ধৰা 4। 25 ডিচেম্বৰৰ পৰা মুকলি হ'ব মিছন বসুন্ধৰা 4.0। সাজু কৰক আপোনাৰ মাটি বাৰীৰ নথি পত্ৰ। এই মুহূৰ্তত সবাতোকৈ ডাঙৰ খবৰ আপোনাৰ নথি পত্ৰ সাজু কৰক। মাটিৰ নামজাৰিৰ পৰা ডিজিটেল জৰীপলৈকে সকলো কৰিব পাৰিব অতি কম সময়ৰ ভিতৰতে। মিছন বসুন্ধৰা 4.0ত 6 অঞ্চলত ডিজিটেল জৰীপ কৰিব পাৰিব। মাটি বাৰীৰ কাম কাজক লৈ বাজেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। জনাইছো পৰৱৰ্তী খবৰ। আমেৰিকাৰ সেনাৰ ওপৰত ভয়ংকৰ আক্ৰমণ এইবাৰ ইৰাণৰ। আন্তঃৰাষ্ট্ৰীয় খবৰ জনাইছো। আমেৰিকাৰ সেনাৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰিছে ইৰাণে। আমেৰিকাৰ সেনাৰ ওপৰত আক্ৰমণ। এইবাৰ আমেৰিকাৰ সেনাৰ ঘাটিত ড্ৰোন আৰু মিছাইলেৰে আক্ৰমণ কৰা হৈছে। বাহৰেইন, চৌদি আৰৱ, কুৱেইট থকা আমেৰিকাৰ সেনাৰ ঘাটিত লক্ষ্য কৰি লৈছে ইৰাণে। ডাঙৰ খবৰ আন্তঃৰাষ্ট্ৰীয় খবৰ এই মুহূৰ্তত। UAE থকা মাৰ্কিন সেনাৰ ঘাটিতো আক্ৰমণ কৰা বুলি দাবী উত্থাপন হৈছে। আমেৰিকাৰ 2জনকৈ সেনা নিহত হোৱাৰ পিছতে যুদ্ধই লৈছে এক ভয়ংকৰ ৰূপ। আমেৰিকাৰ 2জনকৈ সেনা নিহত হোৱাৰ পিছতে কাল ৰূপ ধাৰণ কৰিছে যুদ্ধই। ইৰাণৰ আক্ৰমণৰ শেহতীয়াকৈ নিহত হৈছিল আমেৰিকান সেনা। ইয়াৰ পৰিণাম ভুগিব লাগিব বুলি হুংকাৰ দিছিল ডনাল্ড ট্ৰাম্পে। ইয়াৰ পৰিণাম ভুগিব লাগিব বুলি কৈছিল। আমেৰিকাৰ সেনাৰ ওপৰত ভয়ংকৰ আক্ৰমণ এইবাৰ ইৰাণৰ। জনাইছো পৰৱৰ্তী খবৰ। প্ৰধানমন্ত্ৰীক অপমান কৰা মানেই দেশৰ অপমান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমৰ্থনত মাত মাতিছে এইবাৰ মৌলানাই। এই মুহূৰ্তত ডাঙৰ খবৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ বিতৰ্কিত মন্তব্য কৰাক লৈ ক্ষোভিত হৈ পৰিছে মৌলানা। বিৰোধিতা কৰক কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গালি নিদিব। অল ইণ্ডিয়া ইমাম অৰ্গেনাইজেশ্যনৰ মুৰব্বী ইমাম উমৰ আহমেদ ইলিয়াছীৰ এই ক্ষোভ মন্তব্য কৰিছে। শালীনতা বজাই প্ৰতিবাদ কৰা উচিত। প্ৰতিবাদৰ নামত প্ৰধানমন্ত্ৰীক অশ্লীল শব্দৰে গালি দিয়াটো দেশৰ বাবে অপমান। নৰেন্দ্ৰ মোদী দেশৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰী। 37খন দেশৰ সৰ্বোচ্চ সন্মান লাভ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আমাক সংস্কৃতিয়ে প্ৰধানমন্ত্ৰীক অপমান কৰিবলৈ শিকায় নেকি? যন্তৰ মন্তৰত প্ৰতিবাদৰ নামত একাংশ লোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ আপত্তিজনক মন্তব্য কৰিছিল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ বিতৰ্কিত মন্তব্য কৰাক লৈ ক্ষোভিত হৈ পৰিছে মৌলানা। জনাইছো আন এটা খবৰ। মছজিদত ভয়ংকৰ কাণ্ড হিন্দুত্ববাদী সংগঠনৰ। এই পৰ্যন্ত 4গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। এই মুহূৰ্তত দুখবৰ। মছজিদ আৰু মুছলমানক টাৰ্গেট কৰি লৈছে একাংশ হিন্দুত্ববাদী সংগঠনে। শ শ লোক আক্ৰমণ কৰি
লণ্ডভণ্ড কৰিছে মছজিদ। কোৰাণৰ প্ৰতিলিপি জ্বলাই দিয়াৰ চেষ্টা হিন্দুত্ববাদী সংগঠনৰ। হিন্দু মুছলমানৰ সংঘাতত এই পৰ্যন্ত 4গৰাকীৰ মৃত্যু হৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ, অধিক ভয়ংকৰ হৈ পৰিছে নেপালৰ পৰিস্থিতি। কৰ্তন কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা। এই মুহূৰ্তত ডাঙৰ খবৰ, গুলীবিদ্ধ হৈছে 12গৰাকীৰো অধিক লোক। উত্তেজিত লোকে ধ্বংস কৰিছে ৰাজহুৱা স্থানৰ সা সম্পত্তি। ৰাজপথৰ সমীপত দোকানত অগ্নিসংযোগ কৰা হৈছে। উদণ্ড লোকে অগ্নিসংযোগ কৰিছে। দেশখনৰ চিৰাহা আৰু ধনুষা ৰাজবিৰাজ জিলাত খাদ্য আইন জাৰি কৰা হৈছে। বোলবম যাত্ৰাৰ সময়ত হিন্দু লোকৰ সৈতে সংঘাত সৃষ্টি হৈছিল মুছলমানৰ, আৰু তাৰ পিছতে ঘটনা। বোলবম যাত্ৰীৰ ওপৰত দেওবাৰে নিশা মুছলমানে আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন হৈছে। সমগ্ৰ নেপালতে বিয়পি পৰিছে সাম্প্ৰদায়িক সংঘাতৰ দাবানল। নেপালৰ ৰাজপথত নামিছে এতিয়া শ শ নেপালী আৰক্ষী। জনাইছো পৰৱৰ্তী খবৰ, কয়লা সিন্ডিকেট বন্ধ কৰক, অন্যথা বন্ধ কৰা হ'ব কয়লা কঢ়িওৱা গাড়ী। শিৱসাগৰত সংবাদমেল যোগে কয়লা সিন্ডিকেটৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে শিৱসাগৰ যুৱ সমাজে। সংগঠনটোৰ অভিযোগ যে কয়লা পৰিবহণক কেন্দ্ৰ কৰি জিলাখনত সক্ৰিয় হৈ আছে এক সিন্ডিকেট চক্ৰ। সিন্ডিকেটৰ বিৰুদ্ধে তদন্ত আৰু কঠোৰ ব্যৱস্থাৰ দাবী সংগঠনটোৰ। জনাইছো পৰৱৰ্তী খবৰ, ছাত্ৰ ছাত্ৰীসকলক প্ৰধানমন্ত্ৰীৰ ক্ষমাৰ প্ৰয়োজন নাই, তেওঁহে ক্ষমা খুজিব লাগে, মন্তব্য কৰিছে ৰাহুল গান্ধী। নীট পৰীক্ষাৰ অনিয়মক লৈ প্ৰতিবাদ সাব্যস্ত কৰা ছাত্ৰ ছাত্ৰীৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ কৰা মন্তব্যক তীব্ৰ সমালোচনা কৰিছে লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। শনিবাৰে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্ট কৰি ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ পৰিয়ালৰ দুখ কষ্ট উপলব্ধি কৰিবলৈ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। ৰাহুল গান্ধীয়ে উল্লেখ কৰে যে প্ৰকৃত সমস্যাটো প্ৰতিবাদকাৰীৰ আচৰণ নহয়, বৰঞ্চ শিক্ষা ব্যৱস্থাৰ ব্যৰ্থতাহে, যাৰ বাবে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰৰ দিশলৈ গতি কৰিছে। নিজ সন্তানৰ ভৱিষ্যতক লৈ পিতৃ মাতৃৰ দুখতকৈ অধিক যন্ত্ৰণাদায়ক আন একো হ'ব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে হেৰাই যোৱা প্ৰতিটো যুৱ জীৱনৰ আঁৰত একোখন পৰিয়ালে কঢ়িয়াই ফুৰা যন্ত্ৰণা নিহিত হৈ থাকে, যি যন্ত্ৰণা কেতিয়াও শেষ নহয়। ফাদিল হোৱা প্ৰশ্নকাকত আৰু বাতিল হোৱা পৰীক্ষাই ছাত্ৰ ছাত্ৰীৰ বছৰ বছৰ ধৰি কৰা প্ৰস্তুতি নিমিষতে ধ্বংস কৰি পেলাইছে বুলিও তেওঁ ক্ষোভ প্ৰকাশ কৰিছে।